সকলে যাতে আমি হিন্দু মুছলমান সদায় একে লগ হৈ থাকো তাৰ কাৰণে আমি সদায় কামনা কৰোঁ আৰু বিচাৰোঁ। আসসালামু আলাইকুম। গুড মৰ্নিং গাইজ। তো আজি হ'ল পবিত্ৰ ঈদ উল ফিতৰৰ দিন। তো আমি ইনশাআল্লাহ নামাজ পঢ়িব যাব আমাৰ ঈদ মেহফিলত। বাকী আৰু আমাৰ ঘৰৰ গোটেইকেইটা মানে তৈয়াৰী হৈছে আৰু যাবা, যিহেতুকে আমাৰ টাইমটো প্ৰায় 9:30 বজাত আছিল। তো যিহেতুকে আমাৰ 9:30 বজাত টাইম আছিল, তো আমি যাই হাজিৰ হ'ব লাগিব। কিয়নো 9:30 9টা বজাত টাইম আছিল, তো 9টা বজাৰ আগত আমি হাজিৰ হ'ব লাগিব। গতিকে বৰ্তমান যাই আছোঁ নামাজ পঢ়াত। ধুনীয়া ধুনীয়া ল'ৰাকেইটা আহিব। কিবা এটা লুক আহিছে গাইজ। তো আমি বৰ্তমান আমাৰ ঈদ মেহফিলত যাই আছোঁ, তো য'ত আমি ঈদৰ নামাজ পঢ়িম। তো ভাই কেনে লাগি আছে আজিৰ দিনটো? বহুত ভাল লাগি আছে, কিবা অনুভৱটো মই বুজাব নোৱাৰোঁ। এই তোৰ কেনে লাগি আছে? বহুত ভাল লাগি আছে না? তো গাইজ এতিয়া আমি আহি পালোঁ আমাৰ যিখন বামুণবাৰী চকৰ আমাৰ ঈদ মেহফিল আছে। তো তাতে বৰ্তমানে দোকানবিলাক আহিছে চব, আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিছে। বাকী আমাৰ গল্লাৰ দোকান এইফালে আছে। এতিয়া আমাৰ টাইম হ'ব নাই, টাইম হ'ব ফটা পিছত এইবিলাক দেখাবলৈ চেষ্টা কৰিম। তো এইটোৱে আমাৰ ঈদ মুবাৰক। সকলো ইছলাম ধৰ্মাৱলম্বী ৰাইজক মোৰ তৰফৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো এতিয়া সোমাই লোৱা টাইম নাই মানে। কি হ'ল কি হ'ল? আমাৰ গিফ্ট আজি অলপ বেছি বেছি লাগিছে। ঈদ মুবাৰক। ইনশাআল্লাহ। তুমি কোনফালে যাবা? সেইফালে যাবা। ছোৱালীকেইটা আহিছে নেকি চব? আমাৰ টাইম হৈ গ'ল, এতিয়া নামাজখিনি পঢ়িব লাগে। তাৰপিছত বেলেগ সময়ত কথা পাতি আছোঁ দেই ভাই। দাদা ৰেডি? وأشهد أن لا إله إلا الله وحده لا شريك له وأشهد أن محمدا عبده ورسوله أرسله بالحق بشرة للنبر وتوفة للمساكين وكان عليه الصلاة. আমাৰ মানে নামাজখিনি পঢ়াওঁতে খুদবা পঢ়ি আছে। বাকী আমাৰ ভাইকেইটাক লগ পালোঁ। ঈদ মুবাৰক। ঈদ মুবাৰক। হিন্দুল কা কাকা কাকা ঈদ মুবাৰক। পুৰা হেৰিখন দিছোঁ। কেইটা দিবি? কেইটা দি? তো গাইজ এয়া মোৰ ভিডিঅ'ত আমাৰ চাই থাকে দয়ে এই দৈ এটা আইতাক আৰু এটি নাইটনাক। হা আইতাক নাইটনাক। তো ঈদ মুবাৰক তোকে থাকিল, গম পাইছা না? কেনে লাগি আছে বাবু ঈদৰ কাৰণে আজি? কেনে লাগি আছে? ভাল লাগছে না? কোন ক্লাছ পাইছা? 8 পাবি। ডাঙৰ হ'লিতো দে যি কি নহওক। আটাইতকৈ সুখৰ বিষয় তো আমাৰ মানে ভাতৃত্ববোধ, এই যি কয় আমাৰ হিন্দু মুছলমান, তো গোটেইবিলাক যি একে ভাই, তো তাৰ মানে বাস্তৱ উদাহৰণ। তো আমাৰ ভাইসকল আহিছে আজি মানে। হা খাইছা না? তো আমাৰ ভাইসকলে ধুনীয়াকৈ পানী দি আছে। চাওক এটা ভাতৃত্ববোধৰ নিদৰ্শন। তো এইবিলাকে আমি বহুত সুখী হৈছোঁ আজি। তো এনেকুৱা হ'লে যাতে আমি হিন্দু মুছলমান সদায় একে লগ হৈ থাকোঁ তাৰ কাৰণে আমি সদায় কামনা কৰোঁ আৰু বিচাৰোঁ। আসসালামু আলাইকুম। ঈদ মুবাৰক ভাইজান। ভালে আছা? চলি ঈদ মুবাৰক। ঈদ মুবাৰক। ঈদ মুবাৰক দে। অলপ দোৱাটো কৰি হা। ঈদ মুবাৰক। ঈদ মুবাৰক। আসসালামু আলাইকুম। দিশা যদি
বাউণ্ডৰীঘৰ চাৰিওটা চুবাৰ আমাৰ ঈদগাঁৱৰ সন্মুখত বিচৰা হৈছে বাউণ্ডৰীঘৰ প্ৰতিটো চুবাৰ সভাপতি সম্পাদকক আমাৰ ইয়াত বিচৰা হৈছে। ধন্যবাদ। ক'ত গেলি ঈদ মুবাৰক। তো গাইজ আল্লাহর ওচৰত লাখ লাখ শুক্ৰিয়া। ফাইনেলি আমাৰ ঈদ উল ফিতৰৰ নামাজটো কমপ্লিট হৈ গ'ল। আসসালামু আলাইকুম। ঈদ মুবাৰক। ঈদ মুবাৰক। একবাৰ দেখা দিব ইনশাআল্লাহ। ইনশাআল্লাহ দে ভাই। ঈদ মুবাৰক। আল্লাহ দেখা দিব ইনশাআল্লাহ। ইনশাআল্লাহ তো হৈ গ'ল ইনশাআল্লাহ আমাৰ ঈদৰ নামাজটো কমপ্লিট। বাকী আৰু এতিয়া অলপ ঘূৰা ফুৰা হ'ব আৰু গাঁৱতে বেছি নঘূৰোঁ, অলপ গাঁৱতে ঘূৰিম। অ' গাইজ কিটো এটা লুক। ঈদ মুবাৰক। ঈদ মুবাৰক। আলিম ভাই ঈদ মুবাৰক। কোথায় ঈদ মুবারক? তাতে থাক। তো গাইজ এতিয়া এজন হ'ব কিছু সময় পাছত আইনো দিছো মই দিলৰ ভাইছি। আসসালামু আলাইকুম। ঈদ মুবারক ভাইজান। দিলরা ইন্ডিয়া কেন ওটাকে বিজাল উঠা আমার লগত ইমান দিলত রাখো। আমার ফটো এখন চলি আছে বর্তমান। ফার্স্টে আজনরে আমার লগত থাকবো এবার ফটোত। আসসালামু আলাইকুম। ঈদ মুবারক ভাইজান। ভাল না? যি কি নহওক ৰোজা গোটেইকেইটা ভালে গৈছে আলহামদুলিল্লাহ। এর পিছত লগ পাম। আমি এইখন গাঁৱৰ মানুহক নাম কৰি নাম ধৰি মতা আমি শুনা নাছিলোঁ। সম্বন্ধ লৈ পেলাই আমি গাঁও দুখনৰ মাজত ভাতৃত্ববোধ তেতিয়াৰ পৰা তাহানিৰ পৰা আজিলৈকে আছে আৰু এইটো জীৱনীয়া হওক তাৰে কামনা কৰোঁ। মই গৰাখাটাৰী আটাইকেইজনলৈকে ঈদৰ শুভেচ্ছা। আসসালামু আলাইকুম। মানে আমার ঈদর দিন আনন্দর দিন, তার উপরে আরও বেশি আনন্দ লাগিছে আমার তেওঁলোকে অহাৰ কাৰণে। বা আমাৰ যিটো অনুষ্ঠান পাতিলে আমাৰ আজি এটা যিটো সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে খুবেই আনন্দিত হৈছোঁ। বাউণ্ডৰী গাঁওগান কমিটিৰ তৰফৰ পৰা মই তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে যাতে আমিও মানে ৭ গাঁৱত বা অইন গাঁৱত গৈ কিনে আমিও যাতে এই নিদৰ্শন দাঙি ধৰিব পাৰোঁ। আমি যাতে এই তেওঁলোকৰ দৰে মানে নিদৰ্শনটো দাঙি ধৰাৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ, সেইটো আমাৰো লক্ষ্য ৰাখিব লাগিব। বাউণ্ডৰী গাঁও সমিতিৰ সভাপতি সম্পাদক সমন্বিত বিষয়ববীয়া প্ৰথমতে আমি গৰাখাটাৰী গাঁৱৰ যুৱ সমাজৰ ফালৰ পৰা আপোনালোকক পবিত্ৰ ঈদৰ শুভেচ্ছা জনাইছোঁ। অলপ আগতে চিৰাজ দাই ক'লে কথাখিনি যে বাউণ্ডৰী গাঁৱৰ দক্ষিণ চুপাটো গৰাখাটাৰী বুলি ভবা হয়। আচলতে বেলেগ এখন গাঁও বুলি আমাৰ ভাৱ এটা নহয়। যিহেতু আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গোটেইখিনি মানুহে বাউণ্ডৰী গৰাখাটাৰী মানুহ লগে হৈ থাকোঁ। গতিকে এই যিটো ভাতৃত্ববোধ আগত তাহানিৰ পৰা আছিল এতিয়াও আছে, ভৱিষ্যতেও থাকিব বুলি আমাৰ এটা বিশ্বাস আৰু আমি ৰাখিব লাগিব। আমাৰ নতুন প্ৰজন্মকো আমি শিকাব লাগিব যে এই দুখন গাঁৱৰ আমাৰ যিটো মিলা প্ৰীতি এইটো আমি অক্ষুণ্ণ ৰাখিব লাগিব। গতিকে সেই হিচাপে আমাৰ বিশেষকৈ বাউণ্ডৰী কৰা আমাৰ আলোচনা হৈছিল আচলতে হোলীৰ দিনাখন ৰাতি। হোলীৰ দিনাখন ৰাতি আলোচনা হৈছিল যে আমি ঈদৰ দিনাখন আমি কিবা এটা কৰিম তাত। এই আলোচনাটো এনেকুৱা আছিল যে বাউণ্ডৰী গাঁৱৰ মানুহখিনিয়ে আমাক বিভিন্ন সময়ত সহযোগ কৰে, সহায় কৰে, বিপদৰ সময়ত সহায় কৰে, পূজাত সহায় কৰে, বিভিন্ন
বিভিন্ন সময়ত মকচিতা আছে ইয়াত যোৱাবাৰ বানপানীত আমাৰ উঠৈবচ অৱস্থা হৈছিলে আমাৰ কি অৱস্থা হৈছিল মানে সকলোৱে জানে এই সময়ত বিশেষকৈ আঞ্চলিক ৰাইজক মতা হৈছিল যদিও বিশেষকৈ নিজৰ গাঁও হিচাপত মানে আমাক সহযোগ কৰিছে বাউণ্ডৰী গাঁওখনে এনেকুৱা কিছুমান আমাৰ মানে এটা অন্তৰত লাগি আছে যে আমি এটা কিবা এটা কৰিব লাগে সেই হিচাপত আমি সৰু গাঁও হিচাপত আজি এই অনুষ্ঠানটো কৰিছোঁ আৰু ভৱিষ্যতেও এই অনুষ্ঠানটো আমি কৰিম বুলি আজি ইয়াত কথা দিলোঁ এইখিনি কৈ আমাৰ ফালৰ পৰা আমি আজি বহুত সুখী যে আমাৰ গড়খাতৰে যিবিলাক আমাৰ হিন্দু ভাইসকল আছে তো আমাৰ কাৰণে আজি ঈদৰ অলপ কিছু মানে বহুত গৰম দি আছিল তো গৰমৰ কাৰণে আমাৰ পানীৰ ব্যৱস্থা কৰিছিল তো গোটেই আমাৰ মুছলমান যিবিলাক মানে ঈদত নামাজ পঢ়িব আছিল সকলোকে মানে পানীৰ যোগান লগতে ঠাণ্ডা আৰু মানে পেপচি তাৰপিছত ফেণ্টা গোটেইবিলাকৰ যোগান দিছিল তো এই ফটো উঠি আছে ফটো চাইছ তো গাইজ যোৱাকালি মই যি কৈছিলোঁ মানে ভিডিঅ'ত মানে খেলা চাব গৈছিল আমাৰ চিএছকেৰ মানে কাট্টাৰ ফেন অকল তো ফাইনেলি আজি হাৰিল যোৱাকালি হাৰছি টাউন ৰাতি মানে প্ৰায় 4টামান বজাত আহিছে বেচেৰা হাতে মানে চকু ঢেলঢেলা হৈ আছে সেইকাৰণে চশমা পিন্ধি ফটো উঠিব লগা হৈছে যি কি নহয় ঈদ মুবাৰক দিছোঁ আৰু গোটেইকেইটাকে ৰাহুল কমচে কম ফোনটো ৰিচিভ কৰিব লাগে কি হৈছে কি হয় না কিবাটো ক'ৰবাত ফাঁচিব পৰা না মানুহটো উদ্দেশ্য যি কি নহওক হয় না নহয় একবাৰ ফোন কৰিলি কমচে কম আছে দে চলি এটা তো বাকী কেনে লাগিল খেলাখন চাই কেনে লাগিল মানে ভাই খেলাৰ কথা কি কবি মই আছিলো ৰাজস্থানৰ ফেন আমাৰ গাঁৱৰ পৰা মোটামুটি 20 জন মান গেল তাতো জোচতে মই চেন্নাই মৰিলো লাষ্টত দিছি থালা দিন দিছি না হাৰিলো আৰু উপায় নাই বাকী এইগিলা আৰু কি কবি তো আহি মণ্ডল ভাইকে লগ পালো তো মণ্ডল ভাই ঈদ মুবাৰক ভাল খবৰ নিশ্চয় কেন আসবো মই যাব বৰডেকা কৈছে কিজানি মই ভাল না সেইগিলা আমাৰ দিলৰ মানুহ কিন্তু চলি গেলা দূৰে দূৰে থাকে না লগ নাপাওঁ বাকী ভালে ৰজা গোটেইকেইটা গেছি ভালে ভালে এই চাগে কি ঘুমাই আছে এই ঈদ 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 মাংস নাখা নাখালাই এই ঘুপনুটি এই টোপনি এই মাংস নাখা মাংস আনিছো এই মাংস নাখা আলু ধুনীয়াই টোপনি কাকা আহি গেল আমাৰ নালাগে পিন্ধা তো আজি ফাইনেলি বহুত ভাল লাগিছে কালাৰটো ভাল লাগিছে মই দিয়া চলা বেলেগ লৈ উঠছে বিদ্যা বেলেগ লৈ উঠছে গিফ্ট নাই গিফ্ট দিছো কাকাক ৰিয়েলি বেলেগ লৈ ফটো এটা মাৰি দিওঁ ফটো এটা মাৰি দিওঁ কিবা বেলেগ লৈ উঠছে মৰা মাছ এইটো গম পানা আজিকালি ভাইৰে কি নাই তো গাইছ আমাৰ কাকাৰ ঘৰত আছো ক'ত গেল ঘুলালি ক'ত ঘুলালি আসসালামু আলাইকুম কেতিয়া আহিলা খেতি ভাইজান আসসালামু আলাইকুম চিনিটো নাপাবে আমাক চিনি পাই নেকি তো আমাৰ ভিনাকৰ ঘৰত আছি ময়ো ভিনাক আছোঁ মই 2 নম্বৰকে ভিনাক বাকী আৰু কি খবৰ ভালে ভালে ঈদ গেল ভাত খাইছা না এতিয়া খাব লাগিব আহিছোঁ বৌ কিয় দিবা লাগে হা ঈদ বুলি কাটাই দিয়ে ই মাত্ৰ খাইলোঁ আৰু ঠাণ্ডাও খালোঁ খাওঁ দে অলপ আমাৰ 3টা ভাই আহি গেল ফাইনেলি কাকাৰ ঘৰত
সুমিত ভাই লগতে আমার হ্যান্ডসাম চলিটো দেখাই দিয়া ভাই আমার বস গুলালিটো আছে আমার গুলালিটো থকাই বাকী নিভাজে আজিকালি অলপ চকু মুচলি হালদা দেখা পায় নিভাজে মোক কি দেখা পাই যা কৈছো কি দেখা পাই যা মোক কালিক লগি কি কয় জান না চকু টকু সোমাই পেলাই অৱস্থা ভয় আহি গৈছে তো না কালি ৰাতিপুৱাই ফোন ধৰা নাই চেন নাই আধাৰ পৰা মোৰ ফোন ধৰছে পুৱা আৰু চুনু আহি পেলাই বহাতে পলা না তেতিয়াৰ পৰা অলপ চেঞ্জ কৰিবলগীয়া আছে অলপ চেঞ্জ হোৱাকে আছে এতিয়াও সময় আছে আহি যা নৰে গামচা দিয়া হ'ব আমি